জিএনএম নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰাৰ সময়ত কি প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ কি ডকুমেণ্টছ লাগিব এই ভিডিঅ'ত জনাই দিয়া হ'ব ভিডিঅ'টো স্কিপ নকৰিব ইয়াতে চাই লওক প্ৰথম কেণ্ডিডেটৰ ইয়াতে কৈছে যে স্কেন কপি অফ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো লাগিব ফটো 100 কেবিৰ ওপৰত যাতে নহয় ম্যাক্সিমাম 100 কেবি ইয়াত উল্লেখ কৰিছে তাৰ পিছত ইয়াত উল্লেখ কৰিছে যে ফটোৰ সাইজ বিচাৰিছে 200 পিক্সেল উইথ আৰু হল 250 পিক্সেল হাইট এটো কেনেকৈ মিলাব চাই লওক ফটো সবত যাই কন্ট্ৰোল এন প্ৰেছ কৰিব তাৰ পিছত ইয়াতে আহি যাব ইয়াতে চাই লওক ইয়াত কৈছে যে উইথ কিমান কৈছে ইয়াতে চাই লব ইয়াতে কৈছে যে উইথ 200 এতিয়া মই যত উইথ লিখা আছে ইয়াতে চাই লওক ইয়াত 200 লিখিছো এই উইথ কৈছে 200 মই ইয়াতে 200 দিছো ইয়াতে মই পিক্সেল ৰাখিছো তাৰ পিছত ইয়াতে হাইট কিমান কৈছে ইয়াতে চাব লাগিব ইয়াতে চাই লওক হাইট কৈছে 250 হাইট ফটোশপত ইয়াতে তলত লিখা আছে ইয়াতে চাই লওক হাইট লিখা আছে ইয়াতে মই 250 ইয়াতে মই লিখিম এন্টাৰ কৰিম ইয়াতে মই 250 তাৰ পিছত ইয়াতে মই পিক্সেল ৰাখিছো তাৰ পিছত ইয়াতে মই ওপৰত চাই লওক ওকে কৰিব ওকে কৰাৰ পিছত এইটো সাইজত ফটো বনাব লাগিব তাৰ পিছত ইয়াতে কৈছে যে সিগনেচাৰ যেটো সিগনেচাৰ হ'ব এইটো সাইজ ইয়াতে উল্লেখ কৰি দিছে 100 কেবিৰ ওপৰত যাতে নহয় ইয়াতে চাই লওক 200 উইথ বিচাৰিছে আৰু 150 হাইট বিচাৰিছে চাই লওক কেনেকৈ মিলাব ফটোশপত যিসকলে বনাব কন্ট্ৰোল এন কৰি ইয়াতে হাইট 150 ইয়াতে 150 এন্টাৰ কৰিব তাৰ পিছত ইয়াতে চাই লব 150 হাইট বিচাৰিছে তাৰ পিছত উইথ কৈছে 200 ফটোশপত ওপৰত 200 দেব দিয়াৰ পিছত ইয়াতে ওকে কৰিব ওকে কৰাৰ পিছত এইটো সাইজত হ'ব সিগনেচাৰ যেটো সহি তাৰ পিছত ইয়াতে চাই লওক বাকি কি কৈছে তাৰ পিছত কৈছে যে এছ প্ৰুফ জন্মৰ প্ৰমাণপত্ৰ যেটো হ'ব হেতু পিডিএফ ফাইল বনাব লাগিব 1 MB ম্যাক্সিমাম ইয়াৰ যাতে ওপৰত নহয় জন্মৰ প্ৰমাণপত্ৰ মেট্ৰিক পাছৰ এডমিট কাৰ্ড দিব পাৰিব তাতে ডেট অফ বাৰ্থ লিখা থাকে তাৰ পিছত ইয়াতে চাই লওক পিআৰসি দিব লাগিব পিআৰসি লাগিব যিকল পিআৰসি নাই নহব পিআৰসি লাগিব এটো পিডিএফ ফাইল বনাব লাগিব তাৰ পিছত ইয়াতে কৈছে যে যিসকল ক্যান্ডিডেটৰ কাষ্ট সাৰ্টিফিকেট আছে সেইসকল ক্যান্ডিডেটৰ কাষ্ট সাৰ্টিফিকেট পিডিএফ ফাইল বনাই আপলোড কৰিব লাগিব আৰু যিসকল ক্যান্ডিডেট ওবিসি এমওবিসি হয় সেইসকল ক্যান্ডিডেটৰ এনএসএল বাধ্যতামূলক হয় ইয়াত উল্লেখ কৰিছে তাৰ পিছত যিসকল ক্যান্ডিডেট ইডব্লিউএছ ক্যাটেগৰি কোটাত এপ্লাই কৰিব সেইসকল ক্যান্ডিডেটৰ ইডব্লিউএছ ক্যাটেগৰি কোটাৰ সাৰ্টিফিকেট দিব লাগিব পিডিএফ ফৰমেটত পিডিএফ বনাব লাগিব তাৰ পিছত ইয়াতে কৈছে যে মেট্ৰিক পাছ ইয়াতে কৈছে যে 10 পাছৰ প্ৰমাণপত্ৰ বিচাৰিছে সেই প্ৰমাণপত্ৰ যেটো প্ৰমাণপত্ৰ হ'ব সেই ডকুমেন্টত যাতে বিদ্যালয়ৰ নাম লিখা থাকে মেট্ৰিক পাছৰ মাৰ্কশিটত বিদ্যালয়ৰ নাম লিখা থাকে মেট্ৰিক পাছৰ মাৰ্কশিটত লিখা থাকে দিব পাৰে মেট্ৰিক পাছৰ মাৰ্কশিট দিলেই হ'ল ইয়াতে কৈছে যে 10 পাছ হৈছে এনেকুৱা এটা প্ৰমাণ দিয়ক ডকুমেন্টছ দিয়ক যাতে বিদ্যালয়ৰ নাম উল্লেখ থাকে মানে মেনশন থাকে ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে কৈছে যে এইচএছ পাছ আৰু এইচএছ পাছৰ পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট ইয়াতে বিচাৰিছে পিডিএফ ফাইলত ইয়াতে পিডিএফ ফাইল বিচাৰিছে তাৰ পিছত যিসকল ক্যান্ডিডেট পিডব্লিউডি হ'ব সেইসকল ক্যান্ডিডেটৰ পিডব্লিউডি ডকুমেন্টছ দিব লাগিব তাৰ পিছত যিসকল ক্যান্ডিডেট এএনএম পাছ হৈছে জিএনএম পঢ়িব বিচাৰিছে সেইসকল ক্যান্ডিডেটৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দিব লাগিব পিডিএফ ফাইলত এইখিনি আছিল ডকুমেন্টছ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে যদি তেতিয়াহলে কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি ফৰ্ম ফিলআপ কৰিব পাৰিব তাৰ পিছত A to Z ডিটেইলছ জানিব পাৰিব ভিডিও ডেসক্ৰিপচনত লিংক দিছো এতিয়াই চেক কৰক